হাই দোস্ত, আজি আমি ফুৰিব আহিছোঁ মানে আমাৰ ৰুমৰ পৰা বহুত মানে 2 ঘণ্টা ৰাস্তা আৰু বহুত মানে ডাঙৰ এৰিয়াত মানে বহুত ডাঙৰ এৰিয়া আৰু বহুত ভাল জেগাত মানে ইয়াতে এতিয়া আমি বাছ উঠিম, ৰুম যাবলৈ বাছ উঠিম মানে যি কামত আহিছিলোঁ সেইটো হৈ গ'ল, সেইকাৰণে এতিয়া যাব ওলাইছোঁ। ইয়াতে মানে বহুত ডাঙৰ বাছ ষ্টেচন মানে বহুত ডাঙৰ বাছ প্লেটফৰ্ম আৰু আপোনালোকক চেন্নাই চিটি অলপ দেখাইছোঁ। চেন্নাই চিটি চাই লওক। বৰষুণ মানে আজি 2-3 দিন ধৰি বৰষুণে দি আছে মানে একেৰাহে বৰষুণ দি আছে, বহুত অসুবিধাও হৈছে। গতিকে এবাৰ আৰু বানপানী মানে হৈ উটুৱালে, তাৰপিছত আকৌ বৰষুণ দি আছে আৰু ইয়াতে মেট্ৰ' ট্ৰেইন লিখা আছে, ইয়াতে কমাণ্ডো মেট্ৰ' ট্ৰেইন লিখা আছে মানে ইয়াতে মেট্ৰ' ট্ৰেইনো ছাইডত আছে। আৰু ইয়াতে চক চেন্নাই ট্ৰাফিক কিমান ট্ৰাফিক হৈছে মানে ইয়াতে মানে 1 ছেকেণ্ড 2 ছেকেণ্ডতে গাড়ী কিবা এটা হ'লে ৰখি গ'লে ট্ৰাফিক বহুত হয়। আৰু মই আপোনালোকক মানে যিমান পাৰোঁ দেখাব খুজিম চেন্নাই চিটি বৰষুণৰ মাজত কেনেকৈ ইয়াত চক কিমান ভাল লাগিছে। আৰু বৰষুণ দি আছে মানে লাহে লাহে দি আছে, এৰে দিয়ে তেনেকাই হৈ আছে। আৰু এতিয়া আমি গৈ আছোঁ মানে এতিয়া পটাপট মানে গৈ বাছ উঠি আৰু ৰুম যাম। আৰু মই আপোনালোকক এটা বস্তু দেখাইছোঁ, চক এয়া বাছ থিয় হৈ আছে, সেইটো ইলেক্ট্ৰিকেল বাছ হয়। ইলেক্ট্ৰিকেল বাছ মানে এইটো কাৰেণ্টত চলে, কাৰেণ্ট নহয় বেটাৰীত চলে। চকচোন ইমান ডাঙৰ AC বাছ যে AC বাছ বেটাৰীত চলা কোনো ধেমালি কথা নহয়। আমাৰ অসমত তেনেকুৱা ওলোৱা নাই হপায়, বাট ইয়াতে চেন্নাইত ওলাইছে। এয়া AC বাছ বহুত দিনেই হ'ল, মই আজি দেখিছোঁ, সেইকাৰণে ন'টিছ কৰি আৰু আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। চক কিমান ডাঙৰ AC বাছ যে বেটাৰীত চলা AC বাছ ধেমালি কথা নহয় আৰু আমি এতিয়া ফাইনেলি গৈ আছোঁ।
আৰু চেন্নাইততো গম পায়, চেন্নাইত মানে বহুত ট্ৰাফিক হয়। গতিকে ভিডিঅ'টো ইমানতে শেষ দিওঁ। বাই দোস্ত চবে